ওচৰতে থিয়েটাৰ আছিল ৰাইজ এয়া আমি থিয়েটাৰ চাম বুলি আহিলোঁ তাৰপিছতে গ'লো অভিনেতাজনৰ ওচৰলৈ এয়া আমাৰ নাট্যপ্ৰেমী ৰাইজ আহিছে আৰু লাহে ধীৰে এয়া থিয়েটাৰ চাবলৈ তাৰপিছতে অলপমান পিছতে আৰু আমাৰ থিয়েটাৰো আৰম্ভ হ'ল ৰাইজ এয়া কি হ'ল বৰদৈ জিলাই আমাৰ মাজলৈ হঠাৎ বৰষুণ নমাই আনিলে এয়া আমাৰ বিলৰ ৰাইজ সকলোৱে চকীত মূৰত উঠাই ল'লে আৰু এয়া আকৌ আমাৰ দাদা আহিছিল টিপটপত তিতিল আকৌ বৰষুণত বিলৈ চাওকচোন ৰাইজ এয়া ৰাইজ লাহে লাহে বৰষুণো শেষ হৈছে আৰু তাৰপিছত আমাৰ থিয়েটাৰো আকৌ আৰম্ভ এদিন হঠাৎ পাকিস্তানী সন্ত্ৰাসবাদীয়ে মিছাতে ভাৰতীয় সেনালৈ যায় বুলি সেই শৰণাৰ্থীক গম দি উৰুৱাই দিলে নাই ৰাইজ আমাক আৰু থিয়েটাৰ যাবলৈ নিদিয়ে এইবাৰ আকৌ আহিল দবা পিতা সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ ঘৰা ঘৰি যোৱা কথাই আৰু हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है ये रेलवे की हड़ताल कब खत्म होगी বৰষুণ এৰা নামেই নল'লে ৰাইজ সেইকাৰণে আৰু থিয়েটাৰ বাদ দি ঘৰলৈকে উভতিলোঁ উপায়তো নাই কিনো কৰিব আৰু আমাৰ ইয়াত বিলৈ